অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে দিল্লীত ধৰ্ণা দিব উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই। শুক্ৰবাৰে সন্ধিয়া অনুমানিক 6 বজাত চিৰাজুলীত এই হুংকাৰ দিলে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে। বদৰুল ইছলামে আজি কয়, ৰাজনৈতিক স্বাৰ্থৰ বাবে মুছলমানক অত্যাচাৰ চলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে তাৰ প্ৰতিবাদত আমি নেমচুই দিল্লীত ধৰ্ণা দিম। কাৰণ তেওঁ নিজ স্বাৰ্থৰ বাবে এই সাম্প্ৰদায়িক বাতাবৰণ এটা সৃষ্টি কৰিছে। তেওঁ পৰিৱেশ বিনষ্ট কৰাৰ এটা ৰাজনীতি কৰি আছে। তাৰোপৰি অসমত মুছলমানসকলক বদনাম কৰাৰ কাৰণে এটা তৃতীয় সাম্প্ৰদায়িক শক্তি সক্ৰিয় হৈ আছে। অসম আৰক্ষীক আমি দাবী জনাইছোঁ, অসম চৰকাৰক দাবী জনাইছোঁ যে এই যিটো চক্ৰ কাৰোবাৰ ৰাজনৈতিক মুনাফা অৰ্জনৰ বাবে সক্ৰিয় হৈ আছে, এই চক্ৰটোক অতি শীঘ্ৰে উৎখাত কৰিব লাগে। তেওঁলোকে অসমত হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি কৰিব বিচাৰিছে। আৰু এটা কথা জানিব লাগে যে বিভাজনে কেতিয়াও শান্তি নানে, বিভাজনে কেতিয়াও উন্নতি নানে। অসমৰ ৭ম যি ভাতৃত্ববোধ, এই ভাতৃত্ববোধ বিনষ্ট কৰাটো নেতাৰ পৰিচয় নহয়। যিকোনো ব্যক্তিয়ে, যিকোনো সমাজ সেৱকে বা যিকোনো ৰাজনীতিবিদে সমাজখন গঢ়িব লাগে, সমাজখন ভাঙিবলৈ চেষ্টা কৰিব নালাগে। সমাজখন কেনেকৈ মিলাপ্ৰীতিৰে থাকিব, এই বৃহত্তৰ অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে কেনেকৈ ঐক্যবদ্ধ থাকি অসমখনৰ উন্নয়ন কৰিব, অসমখনৰ সামগ্ৰিক দিশত আগুৱাই লৈ যোৱাৰ বাবে কাম কৰিব, তাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু এটা সাম্প্ৰদায়িক চক্ৰই অকল মুছলমান কৰি যি বিভাজনৰ ৰাজনীতি কৰিব বিচাৰিছে, এইটো বৰ দুৰ্ভাগ্যজনক কথা। ভাৰতে স্বাধীনতাৰ পিছৰ পৰাই মুছলমানসকলক বিভিন্ন ৰাজনৈতিক দলসকলে মাথো ব্যৱহাৰ কৰি আহিছে। আৰু অনুৰূপ বৰ্তমানেও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমৰ মুছলমানসকলক তুচ্ছ তাচ্ছিল্য কৰি আহিছে, মুছলমানসকলক অত্যাচাৰ কৰি আহিছে, মুছলমানসকলৰ উচ্ছেদ কৰি আহিছে। ভাৰতত জন্মগ্ৰহণ কৰা মুছলমান লোকসকলক সন্দেহযুক্ত ডি ভোটাৰ সজাই বাংলাদেশী সজাইছে। চৰকাৰক মই প্ৰশ্ন কৰিছোঁ, এটা ঘৰৰ যদি 5জন পৰিয়াল আছে, 4জন যদি স্বদেশী হয়, এজন কেনেকৈ বিদেশী হয়? কোনটো আইনত, কোনটো ধাৰত? যদি এই বিষয়টো গুৰুত্ব সহকাৰে চাব লাগে। কাৰোবাৰ ঘৰ সাজি, কাৰোবাৰ মৰমেৰে সজা ঘৰখন ভাঙি দিয়া যদি উন্নয়ন হয়, কাৰোবাৰ ল'ৰা ছোৱালী শান্তিৰে থকাত যদি সেই ঘৰখন ভাঙি দি তিৰপালৰ তলত, বৰষুণৰ তলত, ৰ'দৰ তলত থাকিবলৈ দিয়াটো যদি এজন নেতাৰ পৰিচয় হয়, আৰু সেইটোৱে যদি উন্নয়ন হয়, তেতিয়াহ'লে আমাৰ আৰু একো ক'ব লগা নাই। তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি সেনেকুৱা ধৰণেই উন্নয়ন কৰক, আপুনি সেনেকুৱা ধৰণেই অসমখনক আগুৱাই লৈ যাওক, আমাৰ ক'ব লগা নাই। আৰু যদি তাতকৈ বেছি আপুনি কৰে, তেতিয়াহ'লে মুছলমানসকলক গুলিয়াই মাৰি পেলাক, আমাৰ একো ক'বলগীয়া নাই। কাৰণ আমিও মানুহ, আমাৰো জীয়াই থকাৰ অধিকাৰ আছে। শান্তিপূৰ্ণভাৱে, ন্যায়সংগতভাৱে ভাৰতীয় সাংবিধানিক ব্যৱস্থাক সন্মান জনাই অন্যান্য জাতি জনগোষ্ঠীৰ লেখীয়াকৈ আমাৰো জীয়াই থকাৰ অধিকাৰ আছে। আপুনি আমাৰ জীয়াই থকাৰ অধিকাৰ যি কাঢ়ি নিব বিচাৰিছে, আমাক যি যন্ত্ৰণা, যি অত্যাচাৰ কৰি আছে, এয়া আমাৰ বাবে বৰ অসহনীয় হৈ পৰিছে।